আজি মই আপোনালোকক কম চিনচেনৰ বিষয়ে। চিনচেন কাৰ্টুন আপোনালোক বহুতৰে হয়তো প্ৰিয় কাৰ্টুন। কাৰ্টুনখন যিমান আনন্দদায়ক, ইয়াৰ অন্তৰালত এটা অতি দুখজনক কাহিনী লুকাই আছে। কাৰ্টুনত চিনচেন যিমান উৎপতীয়া আছিল, ৰিয়েল লাইফতো সি সেই একেই আছিল। কাহিনীটো আছিল মিছে আৰু তাইৰ পৰিয়ালৰ, যিটো পৰিয়ালে এসময়ত জাপানত সুন্দৰকৈ বসবাস কৰি আছিল। মিছে আছিল চিনচেনৰ মাতৃ, তাৰ দেউতাক আছিল হিৰোচি আৰু ভনীয়েক হিমাৱাৰী। চিনচেনৰ মৰমলগা এটা কুকুৰ আছিল, যাৰ নাম ৰাখিছিল চিৰো। এদিনাখন মিছেয়ে চিনচেন আৰু হিমাৱাৰীক লগত লৈ বজাৰ কৰিবলৈ গৈছিল। মিছে বজাৰ কৰাত ব্যস্ত আছিল। হঠাৎ চিনচেনে দেখিলে হিমাৱাৰীয়ে অকলেই ৰাস্তাটো পাৰ হ'ব বিচাৰিছে। ৰাস্তাত গাড়ী বৰ তীব্ৰ বেগত আহি আছিল। চিনচেনে ভনীয়েক হিমাৱাৰীক সহায় কৰিবলৈ তাইৰ ওচৰলৈ দৌৰিছিল, আৰু সেই সময়তে এখন স্পীডত আহি থকা গাড়ীয়ে দুয়োটাকে খুন্দা মাৰি দিছিল। চিনচেন আৰু তাৰ ভনীয়েক হিমাৱাৰীৰ দুয়োটাৰ থিতাতে মৃত্যু হৈছিল। দুয়োটা ল'ৰা ছোৱালীৰ মৃত্যুত মিছে সম্পূৰ্ণৰূপে ভাগি পৰিছিল আৰু নিজকে দুয়োটাৰ মৃত্যুৰ বাবে জগৰীয়া কৰিব ধৰিছিল। চিনচেন আৰু হিমাৱাৰীৰ কথা মনত পেলাই সদায় মিছে এখন বহীত দুয়োটাৰে ছবি আঁকিব ধৰিছিল আৰু দুয়োটাই কৰা উৎপাতবোৰৰ কথা লিখিব ধৰিছিল। এইটোৱে কাৰণ আছিল, যেতিয়া কাৰ্টুন ক্ৰিয়েটৰ য়োশিতা চুইয়ে এই বুকখন পঢ়িছিল আৰু তেওঁ আকৰ্ষিত হৈ চিনচেনৰ জীৱনীৰ ওপৰত কাৰ্টুন বনাইছিল, আৰু কাৰ্টুনখনৰ নাম ৰাখিছিল ক্ৰেয়ন চিনচেন। সৰু ল'ৰা ছোৱালীৰ মাজত চিনচেন ইমান পপুলাৰিটি হোৱাৰ পিছতো শেষৰ এপিছ'ডটো টিভিত টেলিকাষ্ট হোৱা নাছিল, কাৰণ শেষৰ এপিছ'ডটোত এই ঘটনাটো দেখুওৱা হৈছিল। সৰু ল'ৰা ছোৱালীৰ মাজত যাতে বেয়া প্ৰভাৱ নপৰে, সেইবাবে টিভিত শেষৰ এপিছ'ডটো দেখুওৱা হোৱা নাছিল। এইটোৱেই আছিল চিনচেনৰ আচল কাহিনী। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বায়'গ্ৰাফী যদি আপোনালোকে জানিব বিচাৰে